নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল SSC GDৰ নতুন ভেকেঞ্চিৰ ফুল নটিফিকেশ্যন। যদিহে ফ্ৰেণ্ডছ আপোনালোকে SSC GDৰ নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিল, তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ, কিয়নো SSC GDত পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এতিয়া আজি হৈছে 5 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ তাৰিখে তাৰ ফুল নটিফিকেশ্যন আহিছে। তো কিমান ভেকেঞ্চি মুকলি কৰা হৈছে এইবাৰ আৰু সেই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট কিমান দিছে, সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ, যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে ফ্ৰেণ্ডছ আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC GDৰ 2025 বৰ্ষৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। তো ফ্ৰেণ্ড, যদি আপোনালোকে SSC GDৰ 2025 বৰ্ষৰ কাৰণে নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিল, তো ফাইনেলি তাৰ ফুল নটিফিকেশ্যন আহি গ'ল আৰু কিমান ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াৰ নটিছখনত উল্লেখ কৰিছে। তো সকলোবিলাক তথ্য আপোনালোকক এইটো ভিডিঅ'ত জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে কনষ্টেবল GDৰ কাৰণে, SSC GD কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকৰ SSC GD কনষ্টেবলত BSF, CSF, ITBP, SSB, আছাম ৰাইফল সকলোবিলাক পোষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত যিটো অনলাইন এপ্লাই, সেই এপ্লাইটো আজিৰে পৰা আৰম্ভ হৈ গৈছে। যিহেতু কেইদিনমান আগতে এখন নটিচ উল্লেখ কৰিছিল যে 5 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব। তো এতিয়া ফাইনেলি ইয়াৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদি এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, আজিৰে পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেট এপ্লাই কৰা, লাষ্ট ডেটটো দিছে 14 অক্টোবৰ, 14/10/2024। অক্টোবৰ মাহৰ 14 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব ফ্ৰেণ্ডছ, এপ্লিকেশ্যন ফিজটো আপোনালোকে 15 তাৰিখলৈ আপোনালোকে দিব পাৰিব, অৰ্থাৎ অক্টোবৰৰ 15 তাৰিখলৈ আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব পাৰিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকৰ এপ্লাই কৰোঁতে কিবা ভুল হৈ যায়, তো আপোনালোকে সেইটো কাৰেকশ্যন কৰিব পাৰিব। কাৰেকশ্যনৰ ডেটটো দিছে ইয়াত 5/11/2024 পৰা 7/11/2024 ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি এপ্লাই কৰোঁতে কিবা ভুল হৈ যায়। তো এইটো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ যিটো CBT টেষ্ট এক্সাম হয়, সেই এক্সামটো আপোনালোকৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব। তো আপোনালোকে এপ্লাই কৰাৰ পিছত যদি আপোনালোকে এই ভেকেঞ্চিখিনিত যিকোনো এটা পোষ্টত আপোনালোকে চাকৰি লাভ কৰে, তো আপোনালোকক চাকৰি লাভ কৰাৰ পিছত আপোনালোকক এটা ভাল চেলাৰী দিয়া হ'ব। তো যেতিয়া আপোনালোকে NCBৰ যিটো ভেকেঞ্চি মুকলি কৰা হৈছে, NCBৰ কাৰণে সেই ভেকেঞ্চিৰ কাৰণে আপোনালোকক লেভেল 1 চেলাৰী দিয়া হ'ব। 18,000ৰ পৰা আপোনালোকক 56,900 টকা আপোনালোকক চেলাৰী দিয়া হ'ব। আৰু যিটো আপোনালোকৰ BSF, CSF, ITBPৰ ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিলে আপোনালোকক লেভেল 3 চেলাৰী দিয়া হ'ব। 21,700 পৰা 69,100 টকা আপোনালোকক লেভেল 3 চেলাৰী দিয়া হ'ব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াত এইবাৰ ভেকেঞ্চি মুকলি কৰা হৈছে 2025 বৰ্ষৰ কাৰণে প্ৰায় আপোনালোকৰ 39,481টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত পোষ্ট ৱাইজ আপোনালোকৰ বিভিন্ন ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। আৰু BSFৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 15,654টা ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰ ভিতৰত মেলৰ কাৰণে আছে, অৰ্থাৎ ল'ৰাৰ কাৰণে আছে 13,306টা আৰু ফিমেলৰ কাৰণে আছে 2,348টা ভেকেঞ্চি। CSFৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 7,145টা ভেকেঞ্চি। মেলৰ কাৰণে আছে 6,430টা, ফিমেলৰ কাৰণে আছে 715টা। CRPFৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 11,541টা আৰু মেলৰ কাৰণে আছে 11,299টা আৰু ফিমেলৰ কাৰণে আছে 242টা। SSBৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 819টা আৰু মেলৰ কাৰণে 819টা আছে আৰু ফিমেলৰ কাৰণে কোনো ধৰণৰ ভেকেঞ্চি দেখিবলৈ নাই ইয়াত। ITBPৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 3,017টা, মেলৰ কাৰণে আছে 2,564টা আৰু ফিমেলৰ কাৰণে আছে 453টা। আৰু আছাম ৰাইফলৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 1,248টা আৰু তাত মেলৰ কাৰণে আছে 1,148টা আৰু ফিমেলৰ কাৰণে আছে 100টা। SSFত টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 35টা, তাত মেলৰ আছে 35টা, ফিমেলত কোনো ধৰণৰ ভেকেঞ্চি নাই। NCBত টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 22টা, তাৰ ভিতৰত মেলৰ আছে 11টা আৰু ফিমেলৰ আছে 11টা। টোটেল আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে 39,481টা ভেকেঞ্চি মুকলি কৰা আছে। তো ফ্ৰেণ্ডছ, ভেকেঞ্চিৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে।
তো ফ্ৰেণ্ডছ যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে তো ইয়াত কিছু কণ্ডিশ্যন দিয়া হৈছে যদি আপোনালোকে ইয়াত উল্লেখ কৰিছে নেশ্যনেলিটি চিটিজেনশ্বিপ দ্য কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া অৰ্থাৎ আপোনালোকে ভাৰতৰ স্থায়ী নাগৰিক হ'ব লাগিব স্থায়ী বাসিন্দা নাগৰিক হ'ব লাগিব তে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে এপ্লাই কৰোঁতে ডমিচাইল চাৰ্টিফিকেট আপলোড কৰিব লাগিব ডমিচাইল চাৰ্টিফিকেট আপোনালোকে পিআৰচিখন আপোনালোকৰ যিখন ষ্টেটৰ পিআৰচি আছে এই পিআৰচিখন আপোনালোকে আপলোড কৰিব পাৰিব বয়সৰ সময়সীমা কিমান বিচাৰিছে যদি আপোনালোকৰ মিনিমাম 18 বছৰ হৈছে আৰু মেক্সিমাম 23 বছৰ অৰ্থাৎ যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয় তো আপোনালোকে 18 বছৰৰ পৰাই 23 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এছটি এছচিৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে এছটি সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু ওবিচি সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে তাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যদি এনসিসি সাৰ্টিফিকেট আছে তো আপোনালোকৰ এনসিসি যদি সি সাৰ্টিফিকেট আছে তো আপোনালোকে 5% আপোনালোকে মাৰ্ক এক্সট্ৰা পাব আৰু যদি আপোনালোকৰ এনসিবি বি সাৰ্টিফিকেট আছে তো আপোনালোকে 3% মাৰ্ক এক্সট্ৰাকে পাব আৰু যদি এনসিসি এ সাৰ্টিফিকেট আছে তো আপোনালোকে 2% মাৰ্ক 2% মাৰ্ক আপোনালোকে এক্সট্ৰাকে পাব অৰ্থাৎ টোটেল যেখিনি মাৰ্ক পায় আপোনালোকে টোটেল মাৰ্কৰ লগত আপোনালোকৰ ইয়াত এই মাৰ্কখিনি আপোনালোকৰ প্লাস হ'ব এবাৰ আইছো এপ্লিকেশন ফিজ যদি আপোনালোকে ফ্ৰেণ্ডছ এই ভেকেঞ্চিখিনিত এপ্লাই কৰে তো আপোনালোকে 100 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু ইয়াত যেখিনি ফিমেল কেণ্ডিডেট আছে বা এছটি এছচি কেণ্ডিডেট আছে তো এছটি এছচি কেণ্ডিডেট হওক বা ফিমেল কেণ্ডিডেট হওক তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে বাকি কেণ্ডিডেট সকলে আপোনালোকে 100 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু যদি এপ্লিকেশন ফিজ আপোনালোকে 15 অক্টোবৰ 2024 15 অক্টোবৰলৈকে আপোনালোকে এপ্লিকেশন ফিজটো দিব পাৰিব আপোনালোকৰ যেটো ফাৰ্স্ট এক্সাম হ'ব CBT টেষ্ট কম্পিউটাৰ বিষয় টেষ্ট তাত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 160 নম্বৰ আৰু টোটেল আপোনালোকৰ জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিঙত থাকিব 40 নম্বৰ আৰু জেনাৰেল নলেজ এণ্ড জেনাৰেল এৱাৰনেছত থাকিব 40 নম্বৰ এলিমেন্টাৰী মেথমেটিক্সত থাকিব 40 নম্বৰ আৰু ইংলিশ বা হিন্দীত আপোনালোকৰ 40 নম্বৰ থাকিব টোটেল আপোনালোকৰ 160 নম্বৰ থাকিব আৰু সময় থাকিব আপোনালোকৰ 60 মিনিট অৰ্থাৎ 1 ঘণ্টা আপোনালোকৰ সময় থাকিব আৰু আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ আপোনালোকৰ পৰা 0.25 মাৰ্ক আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে আপোনালোকে যদি 4টা এনসাৰ ভুল কৰে তো আপোনালোকৰ 1 নম্বৰকে কাটা যাব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে কম্পিউটাৰ বিষয় টেষ্টটো আপোনালোকে কমপ্লিট কৰাৰ পিছত যদি আপোনালোকে তাত কোৱালিফাই হয় তো তাৰ পিছত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব টাইম থাকিব 24 মিনিট লৰাসকলৰ আৰু ছোৱালীসকলৰ আপোনালোকৰ 1.6 কিলোমিটাৰ অৰ্থাৎ ৰানিং হ'ব আৰু সময় থাকিব 8.5 মিনিট ইয়াৰ পিছত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত লৰাসকলৰ হাইটটো বিচাৰিছে 170 সেন্টিমিটাৰ আৰু ফিমেলৰ হাইটটো বিচাৰিছে 157 সেন্টিমিটাৰ এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো এইখিনি আছিল আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে তো যদি আপোনালোকে ভিডিওটো ভাল পালে তো আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে তো ফ্ৰেণ্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় অসম